নমস্কাৰ পাতৰটাইমৰ দৰ্শকসকল, আমি এনেকুৱা এগৰাকী ছাত্ৰী এনেকুৱা এগৰাকী ছোৱালীৰ কাষত আজি উপস্থিত আছোঁ। এগৰাকী জাকত জিলিকা ছোৱালী। জাকত জিলিকা এইবাবেই কৈছোঁ, অসমৰ পৰা গৈ ভাৰতৰ প্ৰেক্ষাপটত তেখেতে অসমলৈ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে। তেওঁৰ নাম হ'ল কৃষ্টিনা বৰা, আৰু কৃষ্টিনা বৰাৰ ঘৰুৱা নামটো জিয়া। আমি ঘৰুৱাভাৱেই কথা পাতিম। জিয়া, তুমি অসমৰ পৰা গৈ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত মানে সৌন্দৰ্য চৰ্চাত গৈ তুমি অসমৰ পৰা গৈ তুমি সৰ্বোচ্চ অধিকাৰ কৰিবলৈ সক্ষম হৈছা। তোমাৰ কেনে লাগিছে? মোৰ বহুত ভাল লাগিছে। হয়, মানে মনটো বহুত আনন্দিত হৈ আছে এতিয়া। মানে দুখো লাগিছে, কাৰণ মোৰ ঘৰত এতিয়া কোনো মানে মানুহ মোৰ লগত নাছিলে, অকল মা আৰু মই আছিলোঁ। তাৰপিছত এতিয়া ভাল লাগিছে আৰু। ভাল লাগিছে। জিয়াই মানে যিটো এই যে সৌন্দৰ্য চৰ্চা, এই সৌন্দৰ্য চৰ্চাটো পশ্চিমীয়া সংস্কৃতিত আগতে প্ৰচলিত আছিল। এই ক্ৰমান্বয়ে আহি ভাৰতবৰ্ষলৈ আহিছে, তাৰপিছত অসমলৈ আহিছে। যে এই যে এটা মানুহৰ ভুল ধাৰণা এটা আছে যে মডেলিং জগতত পশ্চিমীয়া সংস্কৃতি, শিক্ষা পশ্চিমীয়া শিক্ষাই হওক বা ভাৰতবৰ্ষৰ শিক্ষাই আৰু সেই শিক্ষাটো কেনেধৰণে লৈছে সেইটোহে গুৰুত্বপূৰ্ণ কথা। তোমাৰ কেনে লাগে যে তোমাক যেতিয়া মানুহে কয় যে তুমি পশ্চিমীয়া সংস্কৃতিৰ প্ৰতিয়ে ধাৱমান হৈছা, তুমি তেতিয়া কি ক'বা? মই এইটো নামানো কি ৱেষ্টাৰ্ণ কালচাৰটো মানে লোৱা হয়, কাৰণ আমাৰ যোনটো মডেলিং থাকে তাত মানে বিউটি পেজেণ্টবিলাকত ট্ৰেডিশ্যনেল ৰাউণ্ডো সমানে থাকে। তাত আমি নিজৰ মানে ট্ৰেডিশ্যনেল কালচাৰটো সেইবিলাকো আমি ৰিপ্ৰেজেণ্ট কৰোঁ। তাত মানে কমপ্লিটলি ৱেষ্টাৰ্ণ নহয় সেইটো বস্তু। আৰু মোৰ মতে মডেলিংটো এনেকুৱা এটা বস্তু নহয় যোনটোত মানে মানুহে বেয়া চকুৰে চায়, মানে চাব নালাগে, কাৰণ তাত একো বেয়া নাই। সেইটো নিজৰ কমপ্লিটলি নিজৰ ওপৰত ডিপেণ্ড কৰে কি আপুনি সেই বস্তুটো কেনেকৈ লৈছে। হয়, তাই খুব সুন্দৰ যে কোনটো বস্তু কেনেকৈ লৈছে সেইটোৱে গুৰুত্বপূৰ্ণ কথা। জিয়া, মানে তুমি পশ্চিমীয়া সংস্কৃতিৰ যিটো মানুহে কয় ধাৰণাটো আছে, তুমি তথাপিতো অসমৰ পৰা গৈ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত তুমি তোমাৰ নাম জিলিকাবলৈ সক্ষম হৈছা। তথাপিতো যদি কয় অসমীয়া যিটো সংস্কৃতি, অসমীয়া আমাৰ জাতীয় যিটো মানে উৎসৱ বিহু তুমি নাচা? নিজৰ সংস্কৃতিটো এৰি পেলাইনো ক'লৈ যাম? মানে এইটোতো লাগিবই ন। লাগিলে যিমানেই ৱেষ্টাৰ্ণ কালচাৰ আহক, কিন্তু বিহুটো মানে নিজৰে এটা বস্তু, সেইটো আমি ক'তোকো এৰি যাব নোৱাৰোঁ। বিহু মই তেনেকৈ হেৰিকৈ নানাচোঁ, পাৰফৰ্মেঞ্চ নকৰোঁ পাব্লিকলি, কিন্তু হুঁচৰি আহিলে হুঁচৰিৰ লগত বিহু মাৰোঁ। ঘৰতো মানে কেতিয়াবা আয়োজন হয়, সেয়া তেতিয়াও তেনেকৈ বিহু নাচোঁ তেনেকৈ। এৰি দিয়া নাই বিহুটো তুমি এৰি দিয়া নাই। খুব সুন্দৰ কথা। এগৰাকী অসমৰ যুৱতীয়ে, অসমৰ ছাত্ৰীয়ে যদিও তেওঁ মডেলিং জগতত খোজ পেলাইছে, তথাপিতো অসমীয়া সংস্কৃতিটো এৰি নিদিয়াটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। জিয়া, তুমি এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত তুমি কেনেধৰণে উত্তীৰ্ণ হ'লা? মই 78% পাইছিলোঁ আৰু 3টা লেটাৰ। এয়া হৈছে জিয়াৰ পিতৃ বিজ্ঞান ভাৰ্গৱ বৰা আৰু মাতৃ মীনাক্ষী বৰা। আমি মীনাক্ষী বৰা আৰু ভাৰ্গৱ বিজ্ঞান বৰাক আমি স্বাগতম জনাইছোঁ, আৰু আমি তেখেতসকলৰ মনৰ কথা জানিব বিচাৰোঁ। মানে ঘৰুৱা হিচাপে তেখেতসকলৰ কথা পাতিম, যিহেতু তেখেতৰ লগত মোৰ এটা সৰুৰ পৰা নিবিড় সম্পৰ্ক আছে। বিজ্ঞান দা, নমস্কাৰ। আপোনাক আজি চেনেলৰ তৰফত নমস্কাৰ জনাইছোঁ যে আপোনাৰ সন্তান, আপোনাৰ 2 নম্বৰ সন্তান জিয়া আজি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত জিলিকাবলৈ সক্ষম হৈছে। আপোনাক কেনে লাগিছে? নাই, সেইটো ক্ষেত্ৰত মানে প্ৰত্যেক পিতৃ আৰু মাতৃয়ে এইটো অন্তত এনেকুৱা এটা মানে বুজাব নোৱাৰা হেৰি হয়। সেইটো চবেই জানে। যেতিয়া মোৰ ছোৱালীয়ে ক্ৰিকেটৰ আজি ষ্টেট লেভেলৰ পৰা গৈ পেলাই নেশ্যনেল লেভেলত খেলি পেলাই অন্ততঃ তাই মডেলিং জগতত তাই এটা জ্ঞান উইনাৰ হিচাপে তাই খিতাপি অৰ্জন কৰিছে, তাৰ কাৰণে মই নথৈ সুখী পিতৃ হিচাপে। পিতৃ হিচাপে তেখেত নথৈ সুখী বুলি কৈছে। আৰু কিবা এটা ক'ব বিচাৰিছা? আৰু এনেকুৱা তাৰমানে তাইক মই একচুৱেলি মোৰ যিটো মই ফাইনেন্সিয়েল ছাপৰ্টটোহে তাইক দিব পাৰোঁ, কাৰণ মোৰ ব্যৱসায় আছে। ব্যৱসায় ক্ষেত্ৰত মই সদায় খুব ব্যস্ত হৈ থাকিবলগীয়া হ'ল। প্ৰতিটো ক্ষেত্ৰত মাকে তাইৰ লগত দৌৰা-দৌৰি কৰি থাকে, গতিকে সেইটো ক্ষেত্ৰত তাৰমানে মই তাইক সময় দিব নোৱাৰোঁ। কিন্তু বাকী তাৰমানে সকলো এৰেঞ্জমেণ্টখিনি মই তাইক কৰি দিওঁ। হয়, বিজ্ঞান দাক আমি ধন্যবাদ জনাইছোঁ। মই মাতৃৰ কাষলৈ যাব বিচাৰিম।
জিয়াৰ মাতৃ মীনাক্ষী বৰা। মীনাক্ষী বৰাই গোটেই আজি জিয়াৰ ফলপ্ৰসূ হোৱাৰ আঁৰৰ মানুহগৰাকী হৈছে মীনাক্ষী বৰা। যিহেতু পিতৃ বিজ্ঞানদা ব্যৱসায়িক ক্ষেত্ৰত বিভিন্ন জেগাত ঘূৰি ফুৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তত তেখেতে ব্যৱসায় কৰি আহিছে। তেখেতৰ আজি এই বাসগৃহত আমি জিয়াৰ সফলতাৰ কাৰণ আমি আহি উপস্থিত হৈছোঁহি। মাতৃৰ পৰা আমি জানিব বিচাৰিম যে আপোনাৰ সন্তান জিয়াই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত নাম জিলিকাবলৈ সক্ষম হৈছে। যেতিয়া আপুনি তাত আছিল আপোনাৰ কেনে লাগিছে? হয়, মই আপোনাৰ লগৰ ধন্যবাদ জনাইছোঁ সকলোকে। আজি আমাৰ ঘৰত আহি উপস্থিত হৈছেহি। মোৰ ছোৱালী অসমৰ বাহিৰত গৈ পেলাই যে এনেকুৱা এটা মানে সুখ্যাতি লাভ কৰিছে, তেতিয়া অসমৰে লগতে আমাৰ গাঁওখনৰ দেৰগাঁও অঞ্চলৰো গৌৰৱ হৈছে। লগতে মোৰ মাতৃ হিচাপেও সুখী অনুভৱ কৰিছোঁ, মানে মোৰ ছোৱালীজনী যে ইমান বাহিৰত গৈ পেলাই এটা ভাল নাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। মোৰ ভয়ো লাগিছিলে, মই অকলে তাইৰ লগত আছোঁ, কিন্তু তাই মানে মোক হ'লেও সাহস দিছে, মানে তুমি ইমান চিন্তা নকৰিবা, মই মানে মোৰ 100% মই দিবলৈ চেষ্টা কৰিম, তাৰপাছত যি হয় হ'ব আৰু তুমি ইমান চিন্তা নকৰিবা। কিন্তু তাতে মানে বহুত দুখো লাগিছে দেই, কি হ'ব কি নহ'ব মানে সেইটো ভাবিছোঁ আৰু, কিন্তু ভাল ৰিজাল্টটো কৰা দেখি ভালেই লাগিলে আৰু বহুত ভাল লাগিছে মানে সেইটো। হয়, ভাল ৰিজাল্টটো কৰাৰ কাৰণে তেখেতে ভাল পাইছে। আমিও পাতৰ টাইমৰ তৰফৰ পৰা তেখেতক অশেষ ধন্যবাদ দিছোঁ। যিগৰাকী মাতৃয়ে মা এটা বেলেগ এটা শব্দ, যিগৰাকী মাতৃয়ে এগৰাকী সন্তানক আজি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত জিলিকাবলৈ সক্ষম হৈছে। আমি জিয়াই যিটো মেডেল লৈ আহিল, জিয়াই যিটো মেডেল লৈ আহি অসমলৈ সুনাম কঢ়িয়াই আনিছে, আমি পাতৰ টাইমৰ দৰ্শকসকলক জিয়াক আজি মাতৃক আমি সন্মুখত মাতৃক পিন্ধাই দিবলৈ অনুৰোধ জনাইছোঁ। আৰু মানে এই সন্তান আৰু মাতৃৰ যিটো যুগলবন্দী, এই ইতিহাস হৈ ৰওক। মই জিয়াক আকৌ কাষলৈ মাতিছোঁ। জিয়াই যাৰ কাৰণে আজি জিয়াই ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত জিলিকিল। জিয়া, আমি পাতৰ টাইমৰ পৰা তোমাক আকৌ মাতিছোঁ। তুমি তোমাৰ মেডেলটো তোমাৰ মাতৃক পিন্ধাই দিলে আমি ভাল পাম, কাৰণ যিহেতু তুমি এইগৰাকী মাতৃৰ পৰাই তুমি আজি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত জিলিকিবলৈ সক্ষম হৈছা। তেখেতৰ মেডেলটো পিন্ধাই দিছে। আমি মাতৃ আৰু জীয়ৰীৰ যুগলবন্দীৰ পাছতেই আমি পাতৰ টাইমৰ তৰফৰ পৰা আমি বিদায় মাগিছোঁ আৰু আশা কৰিছোঁ যে সন্তান আৰু মাতৃৰ এনেকুৱা যুগলবন্দী সদায় থাকক, তাৰ কামনা কৰি মই সত্যজিৎ বিদায় দিছোঁ। ধন্যবাদ।